তো স্টুডেন্ট সকল আজি মই আলোচনা কৰিম ম্যাগনেটিক ইফেক্টস and electric current. বিদ্যুৎ প্রবাহৰ চুম্বকীয় ক্ৰিয়া এটোৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথম আমি ম্যাগনেটৰ বিষয়ে বুজিম। ম্যাগনেট কি বস্তু? ম্যাগনেট চুম্বক এই পৃথিৱী সাপেক্ষে যেটো বস্তুৱে তোমাৰ এই পৃথিৱী সাপেক্ষে উত্তৰ আৰু দক্ষিণ মুৱা এটা ধৰ্ম দেখুৱায়। নাইবা উত্তৰ মেৰুৰ পৰা কিছুমান বলৰেখা আৰম্ভ হৈছে আৰু দক্ষিণ মেৰুত শেষ হৈছে, এনেকুৱা ধৰণৰ বস্তুক আমি চুম্বক বুলি কওঁ। অৰ্থাৎ নাইবা এনেকৈ ক'ব পাৰা যিবিলাক তোমাৰ পদাৰ্থই লো জাতীয় পদাৰ্থসমূহক আকৰ্ষণ কৰে সেইবিলাকক কি বুলি কোৱা হয়? চুম্বক বুলি কোৱা হয়। ঠিক আছে? আচ্ছা, এতিয়া চাবা এই চুম্বকৰ কিছুমান আমি ধৰ্ম চাম। চুম্বকৰ ধৰ্ম, চুম্বকৰ ধৰ্মত কি আছে? আমাৰ নাম্বাৰ 1 আছে, ধৰা ই লো জাতীয় পদাৰ্থসমূহক কি কৰে? লিখা, লো জাতীয় পদাৰ্থসমূহক আকৰ্ষণ কৰে। দুই নম্বৰ, ই পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰুৰ লগত একে ধৰ্ম দেখুৱায়। আৰু 3 নম্বৰ, ইহঁতৰ উত্তৰ মেৰুৰ পৰা কিছুমান বলৰেখা ওলায়। কিছুমান কি ওলায়? বলৰেখা ওলায় আৰু দক্ষিণ মেৰুত লিখি লোৱা, দক্ষিণ মেৰুত শেষ হয়। তো চুম্বকৰ ধৰ্ম আমাৰ কি আছে? লো জাতীয় পদাৰ্থসমূহ আকৰ্ষণ। ক্লাছ 10 ষ্টাণ্ডাৰ্ডৰ কাৰণে পিছলৈ তোমালোকে ইয়াৰ বিষয়ত বিস্তাৰিত পাবা। লো জাতীয় পদাৰ্থসমূহক আকৰ্ষণ কৰে। ই পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ লগত একে ধৰ্ম দেখুৱায়। ইহঁত উত্তৰ মেৰুত আৰম্ভ হয়। উত্তৰ মেৰুৰ পৰা ইহঁতৰ ঠিকে আছে, ইয়াতে ইহঁতৰ উত্তৰ মেৰুৰ পৰা কিছুমান বলৰেখা ওলায় আৰু দক্ষিণ মেৰুত কি হয়? শেষ হয়। এতিয়া আমি এই বলৰেখাৰ বিষয়ে অলপ পঢ়িম। বহুত ইম্পৰ্টেন্ট বস্তু, এইটো পৰীক্ষাত বহুতবাৰ আহিছে বলৰেখাৰ বিষয়ে। তো হৈছে লিখা। তো এতিয়া আমি অলপ বলৰেখাৰ বিষয়ে আলোচনা কৰিম। চুম্বকীয় বলৰেখা, চুম্বকীয় বলৰেখা। প্ৰথম কোৱা, চুম্বকীয় বলৰেখা কি বস্তু? চুম্বকীয় বলৰেখাটো হৈছে তোমাৰ কি? যে চুম্বকৰ উত্তৰ মেৰুৰ পৰা কিছুমান কাল্পনিক ৰেখা ওলায়, যি দক্ষিণ মেৰুত শেষ হয়। যি কি হয়? দক্ষিণ মেৰুত শেষ হয়। ইয়াক চুম্বকীয় বলৰেখা বুলি কোৱা হয়।
ইয়াক কি বুলি কোৱা হ'ব চুম্বকীয় বলৰেখা যে চুম্বকৰ উত্তৰ মেৰুৰ পৰা কিছুমান কাল্পনিক ৰেখা ওলাই যি দক্ষিণ মেৰুত শেষ হয় ইয়াক কি বুলি কোৱা হ'ব চুম্বকীয় বলৰেখা বুলি কোৱা হ'ব আচ্ছা এতিয়া চাবা এই চুম্বকীয় বলৰেখাৰ কিছুমান আমি ধৰ্ম পঢ়িব লাগিব বহুত ইম্পৰ্টেন্ট ধৰ্ম বহুত ইম্পৰ্টেন্ট চুম্বকীয় বলৰেখাৰ ধৰ্ম আমি বিশেষভাৱে একো নপঢ়ো কিছুমান আছে বহুত হায়াৰ ক্লাছৰ সেইবিলাকৰ বিষয়ে নপঢ়ো আমি ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ যিখিনি আছে যে চুম্বকীয় বলৰেখাৰ ধৰ্ম এক নম্বৰ মই কৈ দিছো যে ইহত কাল্পনিক ৰেখা ইহত কেনেকুৱা ৰেখা কাল্পনিক ৰেখা ইহত উত্তৰ মেৰুত আৰম্ভ হয় আৰু দক্ষিণ মেৰুত শেষ হয় আৰু 3 নম্বৰ আটাইতকৈ ইম্পৰ্টেন্ট পইণ্ট এটোৰ ওপৰত বহুত কোশ্চেন হয় তো চুম্বকীয় বলৰেখাৰ 1 নম্বৰ ধৰ্ম ইহত কাল্পনিক ৰেখা 2 নম্বৰ ইহত উত্তৰ মেৰুত আৰম্ভ হয় আৰু দক্ষিণ মেৰুত শেষ হয় আৰু 3 নম্বৰ ধৰ্মটো কি হৈছে যে ইহত দুটা কেতিয়াও কটাকটি নকৰে যদি কটাকটি কৰে তেন্তে ইহত একেলগে একে ঠাইতে কি হ'ব লাগিব দুটা চুম্বক ক্ষেত্ৰৰ সৃষ্টি হ'ব লাগিব দুটা চুম্বক ক্ষেত্ৰৰ সৃষ্টি হ'ব লাগিব যিটো সম্ভৱ নহয় তোমাৰ এইটোৰ ওপৰত কোশ্চেন আহে কি যে চুম্বকীয় বলৰেখা দুটাই কেতিয়াও কটাকটি নকৰে কাৰণ দৰ্শোৱা তুমি যেতিয়া লিখিব লাগিব এতিয়া এটা ধৰ্ম হয় চুম্বকীয় বলৰেখা এটা ধৰ্ম ইহত দুটা কেতিয়াও কটাকটি নকৰে কাৰণ কি যদি কটাকটি কৰে তেন্তে ইহতে একেলগে একে ঠাইতে দুটা চুম্বক ক্ষেত্ৰৰ সৃষ্টি হ'ব লাগিব যেটো সম্ভৱ নহয় তাৰ মানে কথাটো এনেকুৱা যে তোমালোকক এজনক মই ধৰি লৈছো এজনে তুমি ধৰা বৰপেটাত আছা বৰপেটাত থাকিব লাগে তোমালোকে সেই সময়ত একে সময়তে তুমি গুৱাহাটীতো আছা সম্ভৱ নেকি এইটো কেতিয়া সম্ভৱ নহয় যে এজন মানুহ একেলগে দুই ঠাইত থাকিব নোৱাৰে যিকোনো এক ঠাইতে থাকিব পাৰিব ঠিক তেনেকুৱা ধৰণৰ কথা এইটো যে যদি তোমাৰ কটাকটি কৰে তেনেহলে একে ঠাইতে দুটা চুম্বক ক্ষেত্ৰৰ সৃষ্টি হ'ব লাগিব যেটো সম্ভৱ কেতিয়াও নহয় এইখিনি আছিল আমাৰ চুম্বকীয় বলৰেখাৰ ধৰ্ম ইয়াৰ পিছত আমি পঢ়িম চুম্বকৰ বিষয়ে আমি থুলমূল জানিলো ইয়াৰ বিষয়ে বহুত পাবা তোমালোকে আপাৰ ক্লাছ বিলাকত এতিয়া আমি পঢ়িম অৰেষ্টেডৰ পৰীক্ষা এই হেন্স খ্ৰীষ্টিয়ান অৰেষ্টেডে কি পৰীক্ষা কৰিছিল তাৰ ওপৰত আমি এতিয়া অলপ আলোচনা কৰিম অৰেষ্টেডৰ পৰীক্ষাত আমি প্ৰয়োজনীয় সঁজুলি কি ল'ব লাগিব প্ৰয়োজনীয় সঁজুলিৰ ভিতৰত 1 নম্বৰত তুমি ল'বা এটা কম্পাস নলয় আৰু ভাল এটা বস্তু গেলভেনোমিটাৰৰ কাম কি জানা না গেলভেনোমিটাৰে কোনো এটা তোমাৰ কি আছে
সার্কিট আছে, এটা বর্তনী চিত্র আছে, নাইবা বর্তনী আছে, সেই বর্তনীর মাজেৰে কারেন্ট গৈছে না নাই সেইটো পরীক্ষা করার কারণে কি ব্যবহার করা হয়, গ্যালভেনোমিটার ব্যবহার করা হয়। তুমি কম্পাসে লোৱা, ইয়াতে কম্পাসে লৈ আমি কৰিম এটা কম্পাস, এই মিটার মান অন্তরিত তার, অন্তরিত তার মানে কি, মই ইলেকট্রিসিটি চেপ্টারত অন্তরিত তাৰৰ বিষয়ে মই কৈছো, এই মিটার মান অন্তরিত তার, এটা ব্যাটারি, ব্যাটারির বিষয়ে যিমানখিনি কব লাগে মই ইলেকট্রিসিটি চেপ্টারত অলরেডি কৈছো, এটা ব্যাটারি, এটা চাবি, এটা কি চাবি, এইখিনি বস্তু আমি লৈছো, কি এটা কম্পাস, কেইমিটার মান অন্তরিত তার, এটা ব্যাটারি, এটা চাবি, এইখিনি বস্তু লৈ আমি বর্তনী চিত্রটো আঁকিম, এইখিনি লিখা হৈছে তোমালোকৰ, ঠিক আছে চাবা, বর্তনী চিত্রটো আমি আঁকিম, এইটো হৈছে ব্যাটারি, ইয়াতে দিছো আমি চাবি, অন্তরিত তাৰৰ দ্বারা আমি ইয়াতে কৰিছো, ঠিক আছে। ইয়াতে আমি সৰু দাগ যিফালে ইফালে মাইনাস আৰু যিফালে ডাঙৰ ইফালে প্লাস, কারেন্ট কোনফালৰ পৰা কোনফালে যাব, প্লাস টু মাইনাস হলে যাব, এইটো ইলেকট্রিসিটি চেপ্টাৰত অলরেডি মই আলোচনা কৰিছো বর্তনী চিত্ৰৰ বিষয়ে। এতিয়া চাবা, এইটো এনেকুৱা আছে মানে এইটো মাজেৰে কোনো কারেন্ট, এইটো মুক্ত হৈ আছে, ইয়াৰ মাজেৰে কোনো কারেন্ট যোৱা নাই, ইয়াৰ মাজেৰে কোনো বিদ্যুৎ যোৱা নাই, যেতিয়া আমি এনেকে দিলো মানে সুইচটো অন কৰিলো, এতিয়া একেলগ হৈ গল, এতিয়া বন্ধ হৈ গৈছে, এইটো বন্ধ হৈ গৈছে মানে কারেন্ট ইয়াৰ মাজেৰে যাব। এতিয়া কারেন্ট যোৱা অৱস্থাত আমি কি লৈছো, কম্পাসটো ইয়াতে লৈছো, বাহিৰত লৈছো, ঠিক আছে, এইটো কম্পাস, এই কম্পাসটো আমি বাহিৰত দিছো, দিয়াৰ পিছত আমি ইয়াৰ মাজেৰে কারেন্ট যাব দিছো, কারেন্ট যাব দিছো মানে কি দেখা পাইছো যে এই যিটো কম্পাসৰ কাটা আছে, সেই কম্পাসৰ কাটাডাল এনেকৈ লৰি আছে, সেইকাৰণে 1 নম্বৰ পইণ্টত তোমালোকে লিখিবা ফলাফলতো লিখা, ফলাফল বুলিয়ে লিখা, ফলাফলত 1 নম্বৰত লিখা, যেতিয়া বৰ্তনীৰ মাজেৰে প্রবাহ চালিত করা হয়, তেতিয়া কম্পাসৰ কাটাডাল কি হয়, বিক্ষেপণ হয়, ঠিক আছে। আচ্ছা, এইটো বাহিৰত ৰাখা হৈছে, এতিয়া মই বাহিৰত ভিতৰত নাৰাখো, আৰু এইটো আৰু নকৰো, ইয়াতে এটা পইণ্টটো মই হিক দিম, এইটো যে ইয়াৰ মাজেৰে কারেন্ট গৈছে, কম্পাসৰ কাটাডাল বিক্ষেপণ হৈছে, কিয়, কম্পাসৰ কাটা কেতিয়া বিক্ষেপণ হয়, কম্পাসৰ কাটা তেতিয়া বিক্ষেপণ হব যেতিয়া এই কম্পাসটো কোনো চুম্বকীয় বলৰেখাৰ ওচৰলৈ অনা হব, আপোনালোকে বুজি পাইছে নে কি কৈছো মই, যে যেতিয়া কম্পাসডাল কোনো চুম্বকীয় বলৰেখাৰ কবলত পৰিব, তেতিয়া তোমাৰ কি হব, এই কম্পাসৰ কাটাডাল বিক্ষেপণ হব, এনেকৈ লৰি থাকিব, যেতিয়া ইয়াৰ মাজেৰে কারেন্ট পঠোৱা হৈছে আৰু ইয়াৰ কাটাডাল লৰি আছে, তাৰ মানে কি বুজাইছে, তাৰ মানে এইটোৱে বুজোৱা হৈছে যে এই যিটো অন্তরিত তার আছে, যিটোৰ মাজেৰে কারেন্ট গৈ আছে, এই কারেন্ট গৈ থকা অৱস্থাত এই তারডালৰ চাৰিওফালে এটা কিহৰ সৃষ্টি হৈছে, চুম্বক ক্ষেত্ৰৰ সৃষ্টি হৈছে, চুম্বক ক্ষেত্ৰৰ সৃষ্টি হৈছে। এতিয়া চুম্বক ক্ষেত্ৰ মানে কি, চুম্বক ক্ষেত্ৰ মানে তোমাৰ, আমি বিদ্যুৎ ক্ষেত্ৰ কৈছিলো যে বিদ্যুৎ ক্ষেত্ৰ এটা আধান এনেকে ৰাখা হৈছে, ঠিক আছে, এটা আধান ৰাখা হৈছে, এই আধানটোৱে ইয়াৰ চাৰিওফালে যিমানখিনি ঠাইলৈকে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব, যিমানখিনি ঠাইলৈকে ই প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব, এইটো আছিল বিদ্যুৎ ক্ষেত্ৰ। চুম্বক এটা, চুম্বকীয় বলৰেখা লৈছো, এনেকুৱা ধৰা চুম্বকীয় বলৰেখা আমি লৈছো, এই চুম্বকীয় বলৰেখাই ই যিমানখিনি ঠাইলৈকে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব, যিমানখিনি ঠাইলৈকে,
যিমানখিনি ঠাইলৈকে প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব সেইখিনিয়ে তাৰ চুম্বক ক্ষেত্ৰ। নাইবা সহজ ভাষাত কবা যে চুম্বক এটাই তাৰ চাৰিওফালে যিমানখিনি ঠাইলৈকে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে তাক চুম্বক ক্ষেত্ৰ বুলি কোৱা হয়। ঠিক আছে, গতিকে ইয়াতে তোমাৰ এই যে বলৰেখা এই কম্পাছৰ কাঁটাডাল যে তোমাৰ কি আছে বিক্ষেপণ হৈ আছে, কিহৰ কাৰণে হৈ আছে? কাৰণ এই অন্তৰিত তাৰৰ চাৰিওফালে এটা চুম্বক ক্ষেত্ৰৰ সৃষ্টি হৈছে। তাৰ মানে অৰেষ্টেডে কি এক্সপেৰিমেন্ট কৰিব বিচাৰিছিল? অৰেষ্টেডে এইটো এক্সপেৰিমেন্ট কৰিব বিচাৰিছিল যে বিদ্যুৎ চলা অৱস্থাত সেই বিদ্যুতে কিবা চুম্বক ক্ষেত্ৰৰ সৃষ্টি কৰে নেকি? হয়, কৰে। যদি নকৰিলেহেঁতেন তেনেহলে এই কম্পাছৰ কাঁটাডাল বিক্ষেপিত নহলহেঁতেন। কনক্লুজন পইণ্ট, শেষ পইণ্ট যিটো সেইটো আমি কি লিখিম যে কোনো অন্তৰিত তাৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহ হৈ থকা অৱস্থাত তারডালৰ চাৰিওফালে কি সৃষ্টি হয়? চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয়। চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয়। এইখিনি বুজি পাইছা? অৰেষ্টেডৰ এক্সপেৰিমেন্টটো ফুল থিমটো বুজি পাইছা নে নাই? অৰেষ্টেডৰ মূল কথাই আছিল যে কাৰেন্ট যোৱা অৱস্থাত তাত চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয় নেকি, কিন্তু এক্সপেৰিমেন্ট কৰি পাইছিল যে হয়, কোনো অন্তৰিত তাৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহ হৈ থকা অৱস্থাত সেই তারডালৰ চাৰিওফালে কিহৰ সৃষ্টি হয়? চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয়। তো এইখিনি বুজি পাইছা? লিখা হৈছে। ইয়াৰ পিছত আমি আৰু এটা এক্সপেৰিমেন্ট আমি ইয়াতে কৰিম। আৰু এটা এক্সপেৰিমেন্ট আমি কৰিম ইয়াতে। এইটো হৈছে পোন পৰিবাহীৰ বাবে চুম্বক ক্ষেত্ৰ। তো পোন পৰিবাহীৰ বাবে চুম্বক ক্ষেত্ৰ কেনেকুৱা? এইটো এক্সপেৰিমেন্ট কৰাৰ কাৰণে আমি কিছুমান বস্তুৰ দৰকাৰ পৰিব। ইয়াতে প্ৰয়োজনীয় সঁজুলি। প্ৰয়োজনীয় সঁজুলিত কি কি আছে? প্ৰয়োজনীয় সঁজুলিত নাম্বার 1 একটা কার্ডবোর্ড। এটা কি? কার্ডবোর্ড। কেইমিটার মান অন্তরিত তার। কেইমিটার মান অন্তরিত তার, একটা ব্যাটারি, একটা চাবি, মোস্ট ইম্পর্টেন্ট বস্তুটি আগতে দিব পাহৰি গৈছো, সেইটো হৈছে তোমাৰ লুৰ গুৰি। এটা কার্ডবোর্ড, কেইমিটার মান অন্তরিত তার, একটা ব্যাটারি, একটা চাবি আৰু লুৰ গুৰি। আদিৰ দ্বাৰা আমি তলত লিখা আদিৰ দ্বাৰা তলত দিয়া বৰ্তনী চিত্ৰটো অঁকা হল। আদিৰ দ্বাৰা তলত দিয়া বৰ্তনী চিত্ৰটো অঁকা হল। এতিয়া আমি বৰ্তনী চিত্ৰ আঁকিম। বৰ্তনী চিত্ৰটো আঁকিম। চাবা বৰ্তনী চিত্ৰটো কেনেকুৱা হব ইয়াতে চাবা। এইটো এটা কাৰ্ডবোৰ্ড, ঠিক আছে? এইটো এটা কাৰ্ডবোৰ্ড। ইয়াতে আমি লৈছো ব্যাটারি, ইয়াতে লৈছো চাবি, এইটো হৈছে বৰ্তনী চিত্ৰ।
আৰু ইয়াতে আমি কি দিছো লুৰ গুৰি বিলাক দিছো ইয়াতে আমি কেনেকুৱা দিছো কি দিছো লুৰ গুৰি আৰু ইয়াতে কি দিছো আমি মাইনাস ইয়াতে প্লাস কারেন্ট ইয়াৰ পৰা প্লাসৰ পৰা ক'ত যাব মাইনাস লৈ যাব ফার্স্ট পয়েন্টত আমি লিখিম ফলাফল বুলি লিখিবা ঠিক আছে ফলাফলত লিখিবা বৰ্তনীটোৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত কৰি কাৰ্ডবোৰ্ডটো টুকুৰিয়াই থকা হল কি কৰা থকা হল টুকুৰিয়াই থকা হল 2 নম্বৰ পয়েন্ট ইয়াত লুৰ গুৰি বিলাক ঐক্যকেন্দ্ৰিক বুজি পোৱা না যাৰ কেন্দ্ৰ এটা আৰু তাৰ চাৰিওফালে বহুত কেইটা বৃত্ত আমি আঁকিব কেন্দ্ৰ এটাই আছে কিন্তু 10টা বৃত্ত আমি আঁকিছো তাৰমানে 10টা বৃত্ত এইটোক একেলগে আমি কি কম ঐক্যকেন্দ্ৰিক বৃত্ত গুৰিবিলাক ঐক্যকেন্দ্ৰিক বৃত্তাকাৰ ৰূপত ঐক্যকেন্দ্ৰিক বৃত্তাকাৰ ৰূপত কি হৈছে হাজুম হৈছে তাইবা শাৰী পাতিছে দিয়া ভাল এটা হ'ব ঐক্যকেন্দ্ৰিক বৃত্তাকাৰ ৰূপত শাৰী পাতিছে এইটো ভাল ওয়ার্ড এটা হ'ব তো বৰ্তনীৰ মাজেৰে বিদ্যুৎ প্ৰবাহ ইয়াতে আমি বিদ্যুৎ প্ৰবাহ চালিত কৰিছো কৰাৰ পিছত আমি কি কৰিছো এইটো আমি এনেকৈ টুকুৰিয়াই আছো টুকুৰিয়াই থাকিলে কি দেখা যায় এইটো আমি টুকুৰিয়াই আছো আৰু এই টুকুৰিয়াই থকা অৱস্থাত দেখা গৈছে কি যে এই লুৰ গুৰি যিবিলাক আছে লুৰ গুৰি বিলাক কি হৈছে ঐক্যকেন্দ্ৰিক বৃত্তাকাৰ ৰূপত কি হৈছে শাৰী পাতিছে বা লানি লাগিছে বুজি পাইছা টুকুৰিয়াই আছো আৰু লুৰ গুৰি বিলাক বৃত্তাকাৰ পথত কেনেকুৱা হৈছে শাৰী পাতিছে ইয়াৰ পৰা এইটো বুজা যায় যে কোনো কোন পৰিবাহীৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত তো ইয়াতে কি বৰ্তনীটোৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত কৰি কাৰ্ডবোৰ্ডটোত কি কৰা হল টুকুৰিয়াই থকা হল আৰু টুকুৰিয়াই থাকিলে কি দেখা যায় যে এই যিবিলাক লুৰ গুৰি আছে সেই লুৰ গুৰি বিলাক বৃত্তাকাৰ পথত লানি লাগে বা শাৰী পাতে ইয়াৰ পৰা প্ৰমাণিত হয় যে কোনো পোন পৰিবাহীৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত কৰিলে ইয়াৰ যিটো চুম্বক ক্ষেত্ৰ সৃষ্টি হয় সেই চুম্বক ক্ষেত্ৰটো ঐক্যকেন্দ্ৰিক বৃত্তাকাৰ তো ম্যাগনেটিক ইফেক্টৰ আজিৰ এইখিনিয়ে তোমালোকৰ তো ইয়াতকৈ আৰু বেছি আজি নকওঁ নেক্সট ক্লাছত তোমালোকৰ নেক্সটৰ পৰা আমি আৰম্ভ কৰি যাম আমি মেক্সৱেলৰ নিয়মৰ পৰা আমি আৰম্ভ কৰি যাম তো এইখিনি আজি তোমালোকে চাই থাকিবা মোৰ লগত থাকিবা